গুৰেশ্বৰ শিমলীবাৰীৰ আঞ্চলিক বাথৌ মন্দিৰত উপস্থিত যুৱ নেতা চক্ৰধৰ বড়ো সামাজিক কাম কাজৰ মাজেৰে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত আহৰণ কৰি সমাদৃত হোৱা চক্ৰধৰ বড়োৱে অসমৰ ভিন ভিন ঠাইত বাথৌ মন্দিৰ নিৰ্মাণ কৰাৰ লগতে শিমলীবাৰীৰ বাথৌ মন্দিৰটো নিৰ্মাণ কৰে। 14টা চুবুৰীৰ ৰাইজৰ সমন্বয়ত অনুষ্ঠিত সভাত যুৱ নেতাগৰাকীয়ে মত বিনিময় কৰি কয়, ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ উদ্যোগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়াৰ সহযোগত অন্যান্য জনগোষ্ঠীৰ লগতে বিশেষভাৱে বড়ো জনগোষ্ঠীৰো উন্নয়নৰ কাম কৰি আহিছে। তাৰ বাবে তেওঁ শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ৰাইজৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লৈ নেতাগৰাকীয়ে ৰাইজৰ লগত থাকি সমস্যাসমূহ সমাধানৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। ইপিনে আজি বাথৌ আৰজ অনুষ্ঠানত উপস্থিত ৰাইজে আগন্তুক BTC নিৰ্বাচনত চক্ৰধৰ বড়োক বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনায়। আজিৰ পবিত্ৰ বাথৌ আৰজ অনুষ্ঠানত চক্ৰধৰ বড়োৰ লগত উপস্থিত থাকে গুৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মা, গুৰেশ্বৰ পৌৰসভাৰ ৱাৰ্ড সদস্য মন্তুৰাম ডেকা, ITDP ৰঙিয়াৰ উপাধ্যক্ষ নীলকমল বড়ো, মণ্ডল বিজেপিৰ সম্পাদক দুলাল শইকীয়াৰ লগতে বিজেপি দলৰ কেইবাগৰাকীও নেতা। বাৰী চাঞ্জাখালা বাথৌ যিটো আমাৰ উদ্যোগত আজি যিটো আয়োজন হৈছে, আমাৰ যিহেতু সম্পাদক গণিন্দা আছে লগত, আমাৰ জিলাৰ সভাপতি ফেক্টৰ দা আৰু কি বুলি কয় ৰাতুল, যুৱ আয়োগৰ নেতা ৰাতুল শৰ্মা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আৰু ৰাজ্যিকৰ সভাপতি দিলীপ দা, তেখেতৰ উদ্যোগত যি আজি ধুনীয়া আমাৰ এই আয়োজন হৈছে আৰু আহিবলগীয়া দিনবিলাকত তেখেতলোকৰ আলোচনা কৰি মই ফেক্টৰ দা, ৰাতুল দা, আমাৰ মাননীয় সভাপতি দিলীপ দা, সিহঁতে কৈছে যে যিমান পাৰোঁ আমাৰ বড়ো সমাজত কৰিবলগীয়া কাম আছে, তো আমাৰ বাথৌৰ যিখিনি আধৰুৱা কাম আছে সেইবিলাক আমি আৰু কৰাৰ কাৰণে দাদাই এটা মোক অনুৰোধ জনাইছে। আমি আৰু যিহেতু ফেক্টৰ দা ডিষ্ট্ৰিক্টৰ সভাপতি, তেখেতেও বড়ো সমাজৰ প্ৰতি বহুত আদৰ থকা ব্যক্তি। আমাৰ ৰাতুল শৰ্মাৰ আমাৰ যুৱ আয়োগৰ নেতা, তেখেতেও যিহেতু মানে সমাজৰ কাম কৰি ভাল পোৱা ব্যক্তি। আমাৰ দিলীপ শইকীয়াৰ কথাটো ক'ব নালাগে, তেখেতে আৰু বহুত সামাজিক মানুহ আৰু আজিৰ দিনত তেখেতে যিটো অসমত কাম কৰি আছে তেনেকুৱা ব্যক্তি আজি বড়ো সমাজৰ কাৰণে চিন্তা কৰাৰ কাৰণে মই দাদাক যথেষ্ট ধন্যবাদ জনাইছোঁ। এইবিলাকত আমি বহুত কাম গুৰেশ্বৰ সমষ্টিত কৰিবলগীয়া আছে। বড়ো সমাজ যিহেতু বহুত আছে, মোটামুটি আমাৰ 60ৰো এবভ বড়ো গাঁও আছে। তো তেনেকুৱা গাঁওবিলাকত যথেষ্ট আমাৰ দুখীয়া সমাজৰ ব্যক্তি আছে। তাৰ কাৰণে দাদাই মোক আজি এসপ্তাহমান আগত দাদাই কৈছিলে যে বড়ো সমাজ যিখিনি আছে পাৰিলে তুমি একবাৰ চাবা আৰু চাই কিনে বড়ো সমাজৰ কামখিনি পাৰাখিনি কৰি দিয়ে বুলি মোক কৈছিলে। সেইখিনি হ'ব। তো মই প্ৰথমতে জয় কৰিলে আমাৰ যিখিনি আমাৰ সমস্যা আছে, যেনেকুৱা আপোনাৰ বড়োবিলাকৰ বাথৌ, অসমীয়াবিলাকৰ নামঘৰ, আমাৰ যিখিনি ধৰি লওক মুছলিম ধৰ্মৰ লোকৰ কাৰণে যি আমি বাউণ্ডাৰী ৱাল হওক বা কবৰস্থানত কিছু সুবিধা কৰাৰ কাৰণে চব জনগোষ্ঠীৰ হৈ মই কাম কৰিম। কাৰণ শিক্ষাত গুৰেশ্বৰ সমষ্টিৰ শিক্ষাতো বহুত কাম কৰিব লগা আছে। বহুত স্কুল মোটামুটি জৰাজীৰ্ণ অৱস্থাত আছে, সেইখিনিও চাব লাগিব। কাৰণ আমাৰ যিহেতু চবতকৈ ভৱিষ্যত স্কুলৰ পৰাই ষ্টাৰ্টিং হয়। কাৰণ ল'ৰা ছোৱালীক যদি আমি শৈক্ষিক অৱস্থাত যদি শিক্ষা ভালকৈ দিব নোৱাৰোঁ, তেতিয়াতো আমাৰ পলিটিক্স কৰা বা MCLA হোৱা কোনো উদ্দেশ্য নাথাকিব বুলি মই ভাবোঁ। কাৰণে আহিবলগীয়া দিনবিলাকৰ গুৰেশ্বৰ সমষ্টিত বহুত কাম কৰিব লগা আছে। ৰাস্তা ঘাট আমাৰ যিহেতু বহুত 85,000 ভোট আছে, এই 80,000 ভোটত যি বহুত আমাৰ এৰিয়া হয়, সেই গুৰেশ্বৰ সমষ্টিটো যথেষ্ট ডাঙৰ। সেইকাৰণে আমাৰ যিখিনি ফাণ্ড MCLA হয়তো আগত যোৱা MCLA ব্যক্তিকেইটা হয়তো ইমান কৰিব পৰা নাই। তাৰ কাৰণে হয়তো ৰাইজে অলপ দুখ প্ৰকাশ কৰে মাজে মাজে। ধৰি লওক আমাৰ বাথৌ স্থানত আমাৰ বাউণ্ডাৰীটো সিহঁতক লাগিব, গতিকে বাউণ্ডাৰীখিনি ব্যৱস্থাটো মই কৰিম বুলি ভাবিছোঁ। কাৰণ বাউণ্ডাৰী নহ'লে আপোনাৰ যিমানে আমি ধুনীয়া পৰিৱেশ কৰোঁ, তেতিয়াও ফুল চুল যদি আমি ৰুই থাকোঁ, তেতিয়াও মানে গৰু ছাগলীয়ে আকৌ খাই পেলাব। তেনেকুৱা পৰিৱেশত আমাৰ বহুতৰ লগত আলোচনা কৰিছোঁ যে সিহঁতে বহুত ব্যক্তি আছে, এনেকুৱা দুখীয়া মানুহ বহুত আছে, অৰুণোদয় বহুতে পোৱা নাই। বহুতে কৈছে যে অৰুণোদয় আমি পোৱা নাই। মই আছোঁ সেইখিনি সুবিধা কৰি দিব লাগিব। যিহেতু ভাৰতৰ BJP পাৰ্টিৰ যিহেতু আমাৰ চেণ্ট্ৰেলত আছে, আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ আজি যিটো আদৰ্শ বা আমাৰ ৰাজ্যিক সভাপতিৰ যিটো আদৰ্শ আৰু নীতি,
তেখেতে যিখিনি আমাৰ দুখীয়া মানুহখিনিক উন্নয়নৰ জৰিয়তে বা সুবিধা কৰি দিছে, সেই সুবিধাখিনি আমি ৰাইজৰ লগত মিলাই দিব লাগিব। কাৰণ ৰাইজক যদি আমি সেই স্কিমখিনি যদি ৰাইজৰ মাজলৈ দিব নোৱাৰোঁ বা যদি আমাৰ অফিচতে থাকি যায়, সেইখিনি আমাৰ দুখ হ'ব। কাৰণ উমা আৰজ বুলি কয় নেকি, আমাৰ ধৰি লওক জমাকৈ আৰজ কৰা যায় আৰু আঞ্চলিক হিচাপত। তো আমাৰ মনৰ মিলন বা আমি একেলগে বৌ, এনেকুৱা ভণ্টি, বাইদেউ, খুৰা চব লগ লাগি এটা সমন্বয় বাৰ্তা দি আমি প্ৰতি মংগলবাৰে তো আৰজ পতা হয়। কিন্তু আৰজটো এইটো মানে আমি মিলি কিনে আঞ্চলিক হিচাপত পতা গৈছে আজি। সিহঁতৰ কি বুলি কয়, যিহেতু 14টা চুপা লগ লাগি আমাৰ এই চিমলিবাৰী বাথৌ আঞ্চলিক ইহঁতৰ, তো সেই আঞ্চলিকৰ বাথৌত মই যিহেতু আমি এই কমিউনিটিৰ মানে মন্দিৰৰ বাথৌ মন্দিৰৰ তলত আছোঁ, সেই মন্দিৰ প্ৰাংগণটো মই বনাইছিলোঁ। আৰু সেই সূত্ৰে এই গাঁৱৰ ৰাইজে মোক মাতিলে যে দাদা, যিহেতু আপুনি এইবাৰ পৰিষদীয় সমষ্টিত ইলেকশ্যন খেলিব, গতিকে আপোনালোকক আমি ছাপোৰ্ট কৰিম, যিহেতু আপুনি আমাৰ সমস্যাটো সমাধান কৰি দিছে। তো আমাৰ যিখিনি বৌ বা আই মাতৃ যিখিনি ব্যক্তি বা আমাক যিখিনি ভাল পায়, সেই ভাল পোৱা ব্যক্তিখিনি আজি মোক ইয়াতে মতাৰ কাৰণে যি সন্মান, বহুত ধুনীয়া সন্মান দিছে। সেইকাৰণে মই আহিলোঁ। আহি কেনে আমাৰ সভাপতি সম্পাদকৰ লগত কথা পাতিলোঁ, সিহঁতৰ সুখ দুখৰ কথা বাৰ্তা আলোচনা কৰিলোঁ। কাৰণ সিহঁতৰ বহুত অসুবিধা আছে, কাৰণ সিহঁতৰ বাউণ্ডাৰীটো হোৱা নাই। যিহেতু আমাৰ এই অঞ্চলৰ মানুহখিনি ইমান মানে ধনী ব্যক্তি নহয়, তো সিহঁতে সেইকাৰণে নিজৰ পইচা দি বনোৱা বহুত বছৰ হ'ল। আজি ৰূপালী জয়ন্তী ইহঁতৰ যোৱাবাৰ হৈ গ'ল। তাতেও কিছু মই আৰ্থিকভাৱে সিহঁতক সহায় কৰিছোঁ। সেই সহায় কৰাৰ কাৰণে সিহঁতে আজি মোক ফুলম গামোচাৰে মানে আৰু সন্মাননা এটা দিলে, যিহেতু মই কিছু আৰ্থিক সিহঁতক সহায় কৰিছিলোঁ। আৰু যিহেতু যোৱাবাৰ ইহঁতৰ এই ৰূপালী জয়ন্তীত কিছু ধাৰো আছে, সেইখিনিও মোক কমিটিৰ বিষয় বাবদ থকা ব্যক্তিখনে ক'লে যে ভাইটি পাৰা যদি সেইখিনিও অলপ সহায় কৰিব, ইহঁতৰ লগত দুখ সুখ মই কথা পাতিম। আৰু যিহেতু আমাৰ পৰিষদীয় ইলেকশ্যন আহি আছে, এই আশাত ইহঁতে সহযোগ কৰিব বুলি মোৰ আশা থাকিল। প্ৰথমতে আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি চাঞ্জাখেলা আঞ্চলিক দুলাৰায় বাথৌ কুটুমৰ এই চিমিলিবাৰীত অৱস্থিত আঞ্চলিক মন্দিৰত আমি সমজুৱা হিচাপত আমাৰ যি 14খন গাঁও চুবুৰী আছে, সেইটো লগ লাগি এখন প্ৰাৰ্থনা আয়োজন কৰাৰ লগতে আমাৰে ওতঃপ্ৰোতভাৱে জড়িত থকা উদীয়মান সমাজসেৱক তেখেত চক্ৰধৰ বড়ো ডাঙৰীয়াৰ আমাৰ এই যি আমাৰ বাথৌ মন্দিৰ, এই বাথৌ মন্দিৰত নিৰ্মাণত তেখেতে আগবঢ়াই লৈ গৈ আছে। তো পোনপ্ৰথমতে তেখেতক আমি সমিতিৰ হৈ অশেষ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতৰ নিচিনা উদীয়মান যুৱকে, সমাজসেৱকে এই অনুষ্ঠানটো গঢ়ি উঠাইছে, এই অনুষ্ঠানটো নিৰ্মাণ কৰিছে। তো আমি তেখেতক সমিতিৰ হৈ ধন্যবাদ জনাৰ লগতে আমি আশা ৰাখিছোঁ বৰ্তমানত যিমানখিনি নিৰ্মাণ হৈছে, আগন্তুক সময়ত অহা সময়খিনিত যাতে এই মন্দিৰটো তেখেতে পূৰ্ণাংগীনভাৱে নিৰ্মাণ কৰি আমাৰ মাজত উপস্থাপন কৰি দিয়ে, তেখেতক আমি আহ্বান জনাইছোঁ। লগতে আমি তেখেতক ধন্যবাদ যাচিছোঁ, তেখেতে যে অনাগত যা BTC নিৰ্বাচন, এই BTC নিৰ্বাচনত তেখেতে বিজেপি দলৰ হৈ MCLA পদত নিৰ্বাচিত কৰাৰ কাৰণে টিকেট তেখেতে উপস্থাপন কৰিছে। আমি তেখেতক ভৱিষ্যত সহায়ৰ যোগেদি আমি আহ্বান জনাইছোঁ। তেখেত এই অঞ্চলৰে যিহেতু আমাৰ চিনাকি, গতিকে তেখেতক আমি আগবঢ়াই নিয়াটো আমাৰ ওচৰ চুবুৰীৰ দায়িত্ব।